নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ ওচৰত অলপ বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ, যোনটো নেকি হ'ব আপোনালোকৰ কাৰণে অলপ ইউনিক, প্লাছ মোৰ কাৰণে অলপ ইউনিক হ'ব। আজি মই যৌৱন কাললৈ গুচি যাওঁ। মই যেতিয়া কলেজ লাইফত পঢ়ি আছিলোঁ নহয়, তেতিয়া খুব কবিতাবিলাক লিখিছিলোঁ, প্ৰবন্ধ পঢ়িছিলোঁ আৰু কাহিনীবিলাকো লিখিছিলোঁ। মই কাহিনীবিলাক পঢ়ি মোক খুব ভাল লাগে। তো মাজে মাজে মই মেগাজিনবিলাকো পঢ়িছিলোঁ, মেগাজিনবিলাকো পঢ়ি মোক খুব ভাল লাগে তো সেইটো কাৰণে আজি মোক কিমান দিনৰ পৰা ভাবি আছিলোঁ আপোনালোকক আহোঁ এইবাৰ, তো এইবিলাক শ্বেয়াৰ কৰোঁ। ভাল লাগে এইবিলাক পঢ়ি। আৰু যেতিয়া কেতিয়াবা যৌৱন কাললৈ মনত পৰে, আপোনালোকৰ চাগৈ খুব মনত পৰে হয় নাই, কলেজ লাইফত কি কৰিছিলোঁ আমি, তাৰপিছত কলেজৰ ফ্ৰেণ্ডবিলাক হওক, এইবিলাক খুব ভাল লাগে। আৰু এতিয়া অলপ গেপ হৈছে মোৰ, এইবিলাক মই আবৃত্তি কৰা নাই, প্লাছ কাহিনীবিলাকো মই অলপ লিখা গেপ কৰিছোঁ। আগতে অলপ লিখিছিলোঁ, মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ, তাৰপিছত অলপ গেপ হৈছে। আৰু বলক কবিতালৈ গুচি যাওঁ। মোৰ কবিতাটোৰ শিৰোনাম হৈছে অপেক্ষা। অপেক্ষা। আছোঁ মই তোমাৰ অপেক্ষাৰে, আশা আছে তুমি এদিন হ'লেও আহিবা মোৰ জীৱনলৈ। লৈ আহিবা তুমি মোৰ জীৱনত সুখময় তথা আনন্দময় বতৰা। কেতিয়াবা মোৰ মন একান্ত হৈ পৰে, তেতিয়া মই চিন্তা কৰোঁ, কেতিয়া আহিবা তুমি মোৰ জীৱনলৈ। লৈ আহিবা সুখময় তথা আনন্দময় বতৰা। তেতিয়া মোৰ জীৱন হৈ পৰিব ৰং ৰহস্য তথা আনন্দৰে ভৰপূৰ। সেয়েহে আছোঁ মই তোমাৰ অপেক্ষাৰে। নমস্কাৰ।